আমাৰ মায়ে কিন্তু বহুত সোনকালে উঠে দেই। ৰাতিপুৱা শুই উঠিয়ে ভাত চব্জি বনাই মেলি বাৰীত এতিয়া জলকীয়া পুলি ৰুবৰ কাৰণে ৰেডি কৰিছে। মই কিন্তু সিমান সোনকালে সাৰ নাপাওঁ মানে মেইন কথা হৈছে অকণমানিটোৱে ৰাতি দিগদাৰ দিয়ে ঘনে ঘনে। ৰাতিপুৱা সময়ত সিও অকণমান শুৱে, ময়ো শুই যাওঁতে উঠোতে 6টা 6:30 এনেকৈ 7টাও বাজি যায় কেতিয়াবা। এইফালে আকৌ আমাৰ নেহা ছাৰ আজি দেওবাৰ যিহেতু একদম লগৰ এজনী পালে আৰু ৰাতিপুৱাই আৰু লগ পাই ইমান ফূৰ্তি নহয়, যি টি আঁকিছে আদৰি কৰিছে। তাৰপিছত আকৌ তাই আকৌ আজি স্পেচিয়েল বুলি ক'লে মানে বাৰ্থডে আছে দেই, 22 তাৰিখ যিহেতু 22 ফেব্ৰুৱাৰী, কিন্তু বাৰ্থডেটো নাই পতা। তাৰপিছত ৰাতি আকৌ দেউতাকে কি কৰিলে, চাৰিআলিৰ পৰা মানে পঠিয়াই দিছে সৰু কেক এটা আৰু কিবা কিবি মিঠাই। বাৰ্থডে নপতাৰ মেইন কাৰণটো হৈছে বিশেষকৈ আমাৰ ঘৰত মানে মানুহবোৰ য'ত ত'ত আছেগৈ। আমাৰ একেবাৰে সৰু ভণ্টি তাইও আছেগৈ দুলীয়াজানত, যিহেতু আমাৰ পেহী ঢুকাইছিলে। মানে সিহঁতিবোৰ নাথাকিলে বাৰ্থডে পাতিবলৈ মন নাযায়, কাৰণ সিহঁতিয়ে কয় ন বৌ বাৰ্থডেটো পাত আকৌ বুলি, কাৰণ সিহঁতি আহি পানি কামে কাজে সহায়ো কৰি মেলি দিয়ে। দুজনমান মানুহ মাতিলে দেচোন ঘৰখনত কাম কৰিবলৈও মানুহ লাগে, আৰু খুৰীয়েক এজনীও নাই তাতে। সেইকাৰণে আৰু বাৰ্থডেও নাপাতিলোঁ। মোৰো বৰ গাবোৰ ভাল নাই, যিহেতু অকণমানিটো গাবোৰ ভাল নাই। কিবা এটা আয়োজন কৰিলে ঘৰখনততো মানুহ লাগিবই কাম বন কৰিবলৈ, আৰু দুজনমানতো মানুহ মাতিবই লাগিব, নমতাকেতো নহ'ব বাৰ্থডে। সেইকাৰণে আৰু গধূলি সময়ত বাপেকে পঠিয়াই দিলে কেক এটা, সৰু কেক এটা। খাই তাই ক'তনো শেষ কৰিব পাৰিব, ডাঙৰ কেক দিলে। সেইকাৰণে সৰুকৈ এটা পঠিয়াই দিবলৈ ক'লোঁ, এনেই নষ্ট হ'ব, গোন্ধাব, ফ্ৰিজো নাই যিহেতু আমাৰ ঘৰত থ'বৰ কাৰণে। এয়া আৰু অকণমানিজনীয়ে খাইছে, নিজে নিজে কাটিছে, আৰু আইতাক আছে হেপী বাৰ্থডে আকৌ আইতাকক কেক খুৱাইছে। চাব দেই কটাৰীখন লৈ পিনি একেবাৰে মোকো আহি মানে কটাৰী চালে, চাওক নিজেও খাই লৈছে প্ৰথমতে, তাৰপিছত চাব মোক দিছে। তাৰপিছত আইতাকক দিছে। এইয়া এইবিলাকে আৰু ফূৰ্তি। বকা কটাৰী চটাৰী খাই দি কৈছে যে মুখ কাটিব, মুখখন কাটি যাব নহয়, তেতিয়াহ'লে কেনেকৈ খাবি আৰু হে? এনেকৈ আৰু সুখ দুখেৰে জীৱনবোৰ জীয়াই আছোঁ। আৰু কাৰোবাৰ যদি ভাল লাগিছে আমাৰ পেজটো ফ'ল' কৰি দিব দেই, ফেচবুক পেজত যদি চাইছে, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।